নমস্কাৰ, মই অতনু ভূঞা। আপোনালোকে চাবলৈ আৰম্ভ কৰিছে সত্যৰ এটা নতুন অধ্যায়, সত্য যি কম সঁচা কম। নিৰ্বাচনৰ কথা ক'ব ওলাইছোঁ। আজিৰ দিনটোৰ কিছুমান কথা আপোনালোকক ক'ব বিচাৰিছোঁ। আজিৰ দিনটোত সৰুপথাৰ অঞ্চলত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈছিল প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ। মূলতঃ ৰাইজৰ দলৰ যিগৰাকী প্ৰাৰ্থী জীৱন চুতীয়াৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৌৰৱ গগৈ গৈছিল। যাওঁতে সৰুপথাৰত কিছুসংখ্যক লোকে, খুব বেছি মানুহ নহয়, 20জন 30জন বা 30জন 40জন মানুহে গৌৰৱ গগৈৰ বিৰুদ্ধে এইদৰে প্ৰতিবাদ কৰে। এওঁলোকে চিঞৰি চিঞৰি কৈছিল, পাকিস্তানৰ এজেণ্ট গৌৰৱ গগৈ ৱাক থ্ৰু। কিন্তু কোনো ধৰণৰ বাধা প্ৰদান কৰা নহ'ল। ইয়াৰ মাজতে গৌৰৱ গগৈ কনভয় আগুৱাই গ'ল। গৌৰৱ গগৈ কনভয়ত যথেষ্ট মানুহ থাকে। এখন সভাত যেতিয়া গৌৰৱ গগৈ যায়, গৌৰৱ গগৈৰ লগতেই 50ৰ পৰা 100জন মানুহ থাকে। আগৰ নিৰ্বাচনবিলাকতো এই কথা আমি দেখা পাইছোঁ, যেখন বিশাল গাড়ী যায়, বহুত শুভাকাংক্ষী যায়। গোটেই গৌৰৱ যিকোনো এখন সভালৈ গ'লেই 100জন মানুহ লগত থাকেই। এই ঘটনা আজিও পুনৰাবৃত্তি নহ'ল। আজি সৰুপথাৰ 2-3খন সভা আয়োজন কৰিলে, কোনোবা এখনত 3খন, ক'ৰবাত 200, এনেকুৱা মানুহৰ আগমন ঘটিল। বেছি মানুহ থকাটো একো প্ৰয়োজনীয় নহয়, যিহেতু এখন সৰু সৰু নিৰ্বাচনী সভাৰ আয়োজন কৰিছিল। সভাত অংশগ্ৰহণ কৰি গৌৰৱ গগৈয়ে ক'লে যে উজনি অসমৰ যিটো পৰিৱেশ মই দেখা পাইছোঁ, বা উত্তৰ অসমৰ যিটো পৰিৱেশ দেখা পাইছোঁ, যে উজনি আৰু উত্তৰ অসমত বিজেপি শেষ। অৰ্থাৎ উজনি আৰু উত্তৰ অসমত বিজেপি শেষ আৰু কংগ্ৰেছে আগবাঢ়ি যোৱাটো নিশ্চিত। গৌৰৱ গগৈৰ কথা শুনি মই নিজে আচৰিত হৈছিলোঁ যে উজনি অসমত এনে পৰিৱেশ পৰিস্থিতিৰ সৃষ্টি হৈছে নেকি, বা উত্তৰ অসমত এনে পৰিৱেশ পৰিস্থিতিৰ সৃষ্টি হৈছে নেকি। গৌৰৱ গগৈয়ে আজি বক্তব্যৰ ভাষণ প্ৰসংগত আৰু এটা কথা কৈছে যে এইবাৰ নিৰ্বাচনত আমি আটাইবোৰ বিৰোধী দল একত্ৰিত হৈছোঁ। আমাৰ লগত আছে লুৰিণজ্যোতি গগৈৰ দল, আমাৰ লগত আছে অখিল গগৈৰ দল, আমাৰ লগত CPM বামপন্থী আছে, আমাৰ লগত কাৰ্বি আংলঙৰ পাহাৰীয়া দলটো আছে। গতিকে আমি সকলো একত্ৰিত হৈছোঁ এইবাবেই যাতে বিৰোধীৰ ভোট বিভাজিত নহয়, বিৰোধীৰ ভোট একত্ৰিত হয়। হয়তো গৌৰৱ গগৈয়ে ভাবিছে যে সাধাৰণতে নিৰ্বাচনৰ অন্তত এখন চৰকাৰ যেতিয়া ক্ষমতালৈ আহে, সেই চৰকাৰখনে কেতিয়াও 100% ভোট নাপায়। তেওঁ 35%, 30% ভোট পায়, আৰু বাকী ভোটখিনি চৰকাৰৰ বিৰুদ্ধে থাকে। গৌৰৱ গগৈয়ে ভাবিছে হয়তো সেই ভোটখিনি আমি একত্ৰিত কৰি এইবাৰ বিজেপি চৰকাৰখনক, হিমন্ত বিশ্ব চৰকাৰখনক আমি উৎখাত কৰিব পাৰিম। একো আচৰিত নহয় গৌৰৱ গগৈয়ে এনেকুৱা কথা ভাবিব পাৰে। কিন্তু গৌৰৱ গগৈয়ে যেতিয়া এইবোৰ কথা কৈছিল, সেইখিনি সময়তেই কিছুমান কথা মোৰ মনলৈ আহিছিল। অপ্ৰিয় হ'লেও সত্য, মুছলমানৰ পিছে পিছে এই ৰাজনৈতিক দলকেইটা, গৌৰৱ গগৈৰ দলৰ কথাই কোৱা হওক, অখিল গগৈৰ দলৰ কথাই কোৱা হওক, বা ক্ষেত্ৰত লুৰিণজ্যোতি গগৈৰ দলৰ ক্ষেত্ৰই কোৱা হওক, মুছলমানৰ পিছে পিছে দৌৰি দৌৰি গৈ এই দলকেইটাই ক্ৰমাৎ হিন্দু বেল্টত নিজৰ অস্তিত্ব হেৰুৱাই পেলাইছে। গ্ৰামাঞ্চলত কিছু কিছু ক্ষেত্ৰত কেইটামান আঞ্চলিক দলৰ কিছু প্ৰভাৱ আছে, কিন্তু কংগ্ৰেছ হিন্দু বেল্টত ক্ৰমাৎ জনতাই অগ্ৰাহ্য কৰিছে। পৰিৱেশ পৰিস্থিতি এনেকুৱা হৈছে যে এইবাৰ নিৰ্বাচনত ৰাইজৰ দলৰ কথাই কোৱা হওক, কংগ্ৰেছৰ কথাই কোৱা হওক, হিন্দু বেল্টত তেওঁলোকে প্ৰাৰ্থীয়ে বিচাৰি পোৱা নাই। এইবাৰ এই দৃশ্য মন কৰক, এয়া হৈছে হিন্দুৰ সমষ্টি এটা বিজনীত আজি অভূতপূৰ্ব ঘটনা সংঘটিত হৈছিল যে বিজনীৰ কাৰ্যালয়ত এইদৰে লণ্ডভণ্ড কৰিছে কংগ্ৰেছ কৰ্মীসকলে। জুবিন গাৰ্গৰ পোষ্টাৰক লৈ বিতৰ্কৰ সূচনা হৈছিল। আমি সেই পাৰ্টটোলৈ যাব খোজা নাই, কিন্তু কংগ্ৰেছ কৰ্মীসকলে প্ৰতিবাদ কৰিছিল। কংগ্ৰেছ কৰ্মীসকলে প্ৰতিবাদ কৰাৰ কাৰণটো কি জানেনে? তেওঁলোকে প্ৰতিবাদ কৰাৰ মূল কাৰণটো হৈছে যে বিজনীত এই পৰ্যন্ত কংগ্ৰেছে প্ৰাৰ্থী দিয়া নাই। আচৰিত নহ'ব, আজি পৰ্যন্ত বিজনীত কাক টিকট দিব কংগ্ৰেছে বিচাৰি পোৱা নাই। আচলতে বিজনীত কংগ্ৰেছে হিন্দী নেতা বিচাৰিয়ে পোৱা নাই। এনে পৰিৱেশ পৰিস্থিতিৰ সৃষ্টি হৈছে কংগ্ৰেছৰ। একেই পৰিৱেশ পৰিস্থিতিৰ সৃষ্টি হৈছে নলবাৰীত কংগ্ৰেছে নতুনকৈ এজন ভাৰপ্ৰাপ্ত সভাপতিক দায়িত্ব দিলে। ইয়াৰ পিছতে নলবাৰীত আজি বৃহৎ সংখ্যক কংগ্ৰেছী ৰাজীৱ ভৱনলৈ আহি ৰাজীৱ ভৱনত ভঙা সামগ্ৰী ভাঙিলে, আৰু পৰৱৰ্তী সময়ত ৰাজীৱ ভৱনত তলা মাৰি গুচি গ'ল। আৰু তেওঁলোকে, এই কংগ্ৰেছ কৰ্মীসকলে, কোনো বিজেপি কৰ্মী নহয়, ৰাজীৱ ভৱনৰ ভিতৰত কেমেৰাৰ সন্মুখত কংগ্ৰেছ কৰ্মীসকলে ক'লে আমি কংগ্ৰেছৰ প্ৰাৰ্থী অশোক শৰ্মা অথবা দিগন্ত বৰ্মনৰ বিৰোধিতা কৰিছোঁ। এই ধৰণৰ মন্তব্য তেওঁলোকে কৰিছে। এইখিনি সময়তেই ৰাইজৰ দলৰ কিছু কথা আমি আপোনালোকক ক'ব বিচাৰিছোঁ। কংগ্ৰেছৰ আৰু বহু কথা ক'বলগীয়া আছে, কিন্তু তাৰ আগতে ৰাইজৰ দলৰ কিছু কথাও আমি ক'ব বিচাৰিছোঁ। অখিল গগৈ ৰাইজৰ দলৰ সৈতে কংগ্ৰেছে মিত্ৰতা কৰিলে। আমি যোৱা 2টা দিনত অখিল গগৈক ধুৰন্ধৰ আখ্যা দি অখিল গগৈয়ে কিবোৰ কাম কৰিছে সেইবোৰ আমি আপোনালোকৰ আগত উদঙাই দিছোঁ। মই পুনৰ কৈছোঁ, আমাৰ অখিল গগৈৰ লগত ব্যক্তিগতভাৱে কোনো শত্ৰুতা নাই। ব্যক্তিগতভাৱে অখিল গগৈৰ লগত মোৰ ভাল। অখিল গগৈৰ লগত ফোনতো মই বিভিন্ন সময়ত কথা পাতোঁ, কিন্তু শেহতীয়াভাৱে অখিল গগৈৰ কাম কাজক আমি সমালোচনা কৰিছোঁ। এতিয়া চাওক, অখিল গগৈ ৰাইজৰ দলৰ সৈতে কংগ্ৰেছে এটা মিত্ৰতা কৰিছে, খুব ভাল কথা। অখিল গগৈয়ে কেইটামান সমষ্টি বিচাৰিছে, সেইটো আচৰিত হ'বলগীয়া কথা নহয়। অখিল গগৈয়ে আজিও শিৱসাগৰত কৈছিল যে আমি 60টা সমষ্টিত আমাৰ কৰ্মীসকল সাজু আছিল, কিন্তু 60টা সমষ্টি আমাক এৰি দিয়াটো সম্ভৱপৰ নহ'ল। গতিকে আমাক 13টা সমষ্টিহে কংগ্ৰেছে এৰি দিলে।
ইয়াৰ 11টা সমষ্টিত অখিল গগৈ দলক অকলে এৰি দিছে আৰু 2টা সমষ্টিত বন্ধুত্বসুলভ প্ৰতিদ্বন্দ্বিতা হ'ব। এতিয়া অখিল গগৈক কিয় 11টা সমষ্টি এৰি দিলে? অখিল গগৈক কংগ্ৰেছে এইবাবে 11টা সমষ্টি এৰি দিলে নেকি যে এই হিন্দুৰ দখলত থকা এই 11টাৰ ভিতৰে হিন্দুৰ দখলত থকা 8টা সমষ্টিত কংগ্ৰেছে আচলতে যোগ্য প্ৰাৰ্থী বিচাৰি নাপালে। কংগ্ৰেছে যোগ্য প্ৰাৰ্থী বিচাৰি নাপায় ৰাইজৰ দলক ক'লে যে হিন্দুৰ এই 8টা সমষ্টিত তোমালোকে লোৱা, তোমালোকে যোগ্য প্ৰাৰ্থী থিয় কৰা আৰু ভোট বিভাজিত নহয় আমি একত্ৰিত ৰূপত একেলগে মিলি বিজেপিক পৰাভূত কৰিবলৈ চেষ্টা কৰিম। এই 11টা সমষ্টিতে কৈছে, তাৰ মাজৰে ঢিঙৰ কথা মই বাদ দিলোঁ, ঢিঙত বিজেপিৰ কোনো অস্তিত্ব নাই। মই দলগাঁৱৰ কথাও নকওঁ, সেইটো কংগ্ৰেছেই হওক ৰাইজৰ দলক এও দিবে, কোনোবাই পাব, বিজেপিয়ে নাপায়। আৰু মানস সমষ্টিটো বড়ো জনগোষ্ঠীৰ লগতে 50% মুছলমান আছে, গতিকে সেই সমষ্টিটো বিজেপিয়ে প্ৰাৰ্থী দিয়া নাই, হয়তো BPF পাব পাৰে, নহ'লে কংগ্ৰেছ বা ৰাইজৰ দলক এৰি দিছে, ৰাইজৰ দলে পাব পাৰে। বাকী যি 11টাৰ ভিতৰত 8টা সমষ্টি আছিল, সেই 8টা সমষ্টিত আচলতে অখিল গগৈয়ে যথেষ্ট আলোচনা কৰি বীৰদৰ্পে ক'লে যে এইকেইটা সমষ্টিত আমি প্ৰাৰ্থী দিম, আৰু অখিল গগৈক গৌৰৱ গগৈয়ে লিখি দিলে যে এই সমষ্টিকেইটা আপোনালোকে প্ৰাৰ্থী থিয় কৰাব। হিন্দু বেল্টৰ এইবাৰ কাহিনী মন কৰক। মই ইয়াৰ আগতেও কৈছিলোঁ যে অখিল গগৈৰ লগত AGP নেতৃত্বৰ বোধহয় কিবা বুজাবুজি হৈছে, যাৰ বাবে অখিল গগৈয়ে অতুল বৰাৰ বোকাঘাট আৰু কেশৱ মহন্তৰ কলিয়াবৰত দুৰ্বল প্ৰাৰ্থী থিয় কৰাব বিচাৰিছিল। প্ৰথম অৱস্থাত অখিল গগৈয়ে বোকাঘাটত তেওঁৰ যিজন অৰ্কিড পাৰ্কৰ মেনেজাৰ, ৰাজনৈতিক ব্যক্তি নহয়, তেওঁক টিকট দি দিলে, আৰু কলিয়াবৰত কংগ্ৰেছৰ পৰা আনি মানৱজ্যোতি মহন্ত নামৰ এজন যুৱকক আনি টিকট দিয়াটো নিশ্চিত কৰিলে। কিন্তু এই বিষয়ে সত্যত আমি ধাৰাবাহিকভাৱে বাতৰি প্ৰচাৰ কৰাৰ পিছত অখিল গগৈয়ে এই 2টা সমষ্টিৰ পৰা নতুন প্ৰাৰ্থী দিয়াৰ কথা ঘোষণা কৰিলে, আৰু এই যে যিজন মানৱজ্যোতি মহন্তক যাক টিকট দিয়াৰ কথা আছিল, তেওঁক টিকট নিদিওঁ বুলি ক'লে। মানৱজ্যোতি মহন্তই আজি আমাক কিছু তথ্য সদৰি কৰিছে। মানৱজ্যোতি মহন্তৰ লগতো কথা পাতিছিলোঁ যে তেওঁক প্ৰাৰম্ভিক অৱস্থাত কংগ্ৰেছৰ ফালৰ পৰা টিকট দিম বুলি কৈছিল। বিশেষকৈ গৌৰৱ গগৈৰ এজন ঘনিষ্ঠ ব্যক্তি আছে, মেঘনাথ চেত্ৰী, কলিয়াবৰৰ যুৱক, অনবৰতে গৌৰৱৰ লগত ঘূৰি ফুৰে। গৌৰৱৰ লগত কিবা কথা বতৰা পাতিব হ'লে মেঘনাথ চেত্ৰীৰ লগত জড়িত যায়। গৌৰৱক কোনোবাই কিবা দিব বিচাৰিলে মেঘনাথ চেত্ৰীকে দিব লাগে। এই মেঘনাথ চেত্ৰীয়ে এই মহন্তৰ মানৱ মহন্তৰ বাৰে বাৰে প্ৰতিশ্ৰুতি দিছিল যে তেওঁক টিকট দিয়া হ'ব। আনকি গুৱাহাটীৰ হাতীগাঁৱত পূৰ্বৰ কংগ্ৰেছী মন্ত্ৰী ৱাজেদ আলী চৌধুৰীৰ এখন হোটেল আছিল, সেই হোটেলখনতো প্ৰাৰ্থী বাছনি ঘোষণা কৰাৰ আগে আগে এওঁৰ লগত বৈঠক হৈছিল। সেইখন বৈঠকত কংগ্ৰেছৰ আসিফ নজৰ নামৰ উত্তৰ প্ৰদেশৰ সাংসদজনো উপস্থিত আছিল, গৌৰৱ গগৈৰ লগত থকা উজ্জ্বল বৰুৱা উপস্থিত আছিল, আৰু এই মেঘনাথ চেত্ৰী উপস্থিত আছিল। সেইখন সভাতো কথা বতৰা হৈছিল যে সিদ্ধান্ত লোৱা হৈছিল যে মানৱজ্যোতি মহন্তকেই কংগ্ৰেছে টিকট দিব। কিন্তু ৰহস্যজনকভাৱে মানৱজ্যোতি মহন্তক টিকট দিব বুলি গৌৰৱ গগৈ ঘোষণা কৰিছিল। শেষ মুহূৰ্তত ৰহস্যজনকভাৱে এই আসনখন তেওঁলোকে নলৈ ৰাইজৰ দলক এৰি দিলে। লগে লগে মানৱজ্যোতি মহন্ত ৰাইজৰ দলৰ সৈতে যোগাযোগ কৰিলে। অখিল গগৈয়ে মানৱজ্যোতি মহন্তক মাতি পঠিয়ালে। মানৱজ্যোতি মহন্ত গৈ অৰ্কিড পাৰ্কত অখিল গগৈয়ে লগ ধৰিলে। অখিল গগৈয়ে তেওঁলোকত এখন আলোকচিত্ৰ উঠিলে। এখন ফেচবুকত অখিল গগৈৰ পেজটো চালে গম পাব। আমিও আলোকচিত্ৰখন আমি আপোনালোকক দেখুৱাইছোঁ, স্ক্ৰীণত চাওক। এইজনে হৈছে মানৱজ্যোতি মহন্ত অখিলৰ সৈতে একেলগে ফটো উঠিছে। আচলতে মানৱজ্যোতি মহন্ত অখিলৰ ওচৰত অৰ্কিড পাৰ্কত যাওঁতে অখিল গগৈয়ে এজনক মোবাইলত ফটোটো উঠাবলৈ দিলে। ফটো উঠাই 2 মিনিটৰ পিছতেই ফেচবুকত তেওঁ পোষ্ট দিলে যে এই মানৱজ্যোতি মহন্তই, মোৰ ভাতৃপ্ৰতিম মানৱজ্যোতি মহন্তই আজি ৰাইজৰ দলত যোগদান কৰিছে। গতিকে মানৱজ্যোতি মহন্ত নিশ্চিত হৈছিল যে ৰাইজৰ দলৰ পৰা টিকট দিয়া হ'ব। তেওঁক টিকট দিয়াটো নিশ্চিত আছিল। কিন্তু সত্যত ধাৰাবাহিক বাতৰি প্ৰকাশ পোৱাৰ পিছত অখিল গগৈয়ে সিদ্ধান্ত সলনি কৰিলে। অখিল গগৈয়ে সিদ্ধান্ত সলনি কৰি অতুল বৰা বা কেশৱ মহন্তৰ সমষ্টিত কোনো শক্তিশালী প্ৰাৰ্থীক থিয় কৰোৱা নাই। আচৰিত নহ'ব, অতুল বৰা আৰু কেশৱ মহন্তৰ সমষ্টিত ৰাইজৰ দলৰ এজনো প্ৰাৰ্থী বিচাৰি নাপালে। কোনো হিন্দু নেতাক দিবলৈ টিকট বিচাৰি কোনো অহাই নাই। আজি ৰাইজৰ দল অখিল গগৈ বা গৌৰৱ গগৈ কংগ্ৰেছৰ কৈ আছে যে আমি চৰকাৰ গঠন কৰিম, কিন্তু শুনি আচৰিত হ'ব, ৰাইজৰ দলৰ নিচিনা দলে যি কংগ্ৰেছৰ পৰা টিকট বিচাৰিলে যে বোকাঘাট আৰু কলিয়াবৰত তেওঁলোকৰ প্ৰাৰ্থীয়ে নাই। ইয়াৰ পিছৰ ৰহস্যজনক হাঁহি উঠা কাহিনী আপোনালোকক কৈ আছোঁ। এতিয়া প্ৰশ্ন হ'ল, অখিল গগৈক লাগে কলিয়াবৰত এনে এজন প্ৰাৰ্থী থিয় কৰাব লাগে যিজন প্ৰাৰ্থীক অনায়াসে কেশৱ মহন্তই পৰাস্ত কৰি দিব পাৰে। কংগ্ৰেছে তাত যদি টিকট দিয়াহেঁতেন হয়তো কংগ্ৰেছৰ প্ৰাৰ্থীজন আৰু কেশৱ মহন্তৰ মাজত প্ৰতিযোগিতা হ'লহেঁতেন। গৌৰৱ গগৈ কোনে কি পৰামৰ্শ দিছে নাজানো, যে গৌৰৱ গগৈ কোৱা হ'ল যে নাই ইয়াত কংগ্ৰেছে থিয় হ'ব নালাগে, ৰাইজৰ দলক দিব লাগে। ঠিক কথা, ৰাইজৰ দলে প্ৰাৰ্থী দিয়ক। হয়তো আপোনালোকে ভাবিছে 5 বছৰ ধৰি ৰাইজৰ দলে কলিয়াবৰত বিৰাট সংগঠন কৰি আছে। আজি এই ৰাইজৰ দলে কাক প্ৰাৰ্থিত্ব দিছে জানেনে? প্ৰদীপ বৰুৱা নামৰ এজন ব্যক্তিক কলিয়াবৰত শক্তিশালী কেশৱ মহন্তৰ বিৰুদ্ধে যুঁজিবলৈ টিকট দিছে। এতিয়া প্ৰদীপ বৰুৱা কোন, তেওঁৰ কাহিনীও বুজি লওক।
প্ৰদীপ বৰুৱা এজন কংগ্ৰেছী হয়, কিন্তু কেশৱ মহন্তৰ অতি ঘনিষ্ঠ। কংগ্ৰেছী নেতা যদিও কেশৱ মহন্তৰ লগত একেলগে চলা ফিৰা কৰে। এই প্ৰদীপ বৰুৱাই পঞ্চায়ত নিৰ্বাচনৰ সময়ত কংগ্ৰেছৰ কেইজনমান প্ৰাৰ্থীক প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰিবলৈ হেঁচা প্ৰয়োগ কৰিছিল কেশৱ মহন্তৰ কথাত, আৰু কেইজনমান প্ৰাৰ্থীয়ে প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰিছিল। ইয়াৰ পিছত কংগ্ৰেছে সেই প্ৰদীপ বৰুৱাক কংগ্ৰেছৰ পৰা বহিষ্কাৰ কৰে। কিন্তু ৰহস্যজনকভাৱে আজি কেইমাহমানৰ পূৰ্বে প্ৰদীপ বৰুৱা পুনৰ কংগ্ৰেছত যোগদান কৰে। কংগ্ৰেছী হৈ আছিল প্ৰদীপ বৰুৱা। আজি অখিল গগৈ হঠাৎ কৰিলে কি প্ৰদীপ বৰুৱাক কংগ্ৰেছৰ পৰা পদত্যাগ কৰাই ৰাইজৰ দলত যোগদান কৰিলে। যোগদান কৰি প্ৰদীপ বৰুৱাৰ অতি ঘনিষ্ঠ অতি মৰমৰ মন্ত্ৰী কেশৱ মহন্তৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ দিলে। মোৰ দৃঢ় বিশ্বাস প্ৰদীপ বৰুৱাই হয়তো নিৰ্বাচনী প্ৰচাৰ নচলাব। কাইলৈ পৰহিলৈ মনোনয়ন পত্ৰ দাখিল কৰাৰ পিছত চুপচাপ ঘৰতে বহি থাকিব, যাতে কেশৱ মহন্তৰ কষ্ট নহয়, কেশৱ মহন্তই কলিয়াবৰত ব্যস্ত থাকিব যাতে নালাগে, অন্যান্য অগপৰ সমষ্টিত গৈ কেশৱ মহন্তই যাতে কাম কৰিব পাৰে, তাৰ বাবে ৰাইজৰ দলৰ হৈ কংগ্ৰেছৰ জৰিয়তে কংগ্ৰেছ ৰাইজৰ দলে মিলি কেশৱ মহন্তক এখন ৰঙা দলিচা পাৰি দিছে। আৰু ইয়াৰ পিছত আমাৰ গৌৰৱ গগৈয়ে কৈছে যে উজনিত কংগ্ৰেছ একদম সাংঘাতিক ভাল হ'ব, বিজেপিৰ উৎখাত হ'ব। এয়া হৈছে কংগ্ৰেছ আৰু তেওঁলোকৰ মিত্ৰদল ৰাইজৰ দলৰ কাহিনী। এইবাৰ বোকাখাটৰ কাহিনী মন কৰক। বোকাখাটত আমি কালি ইতিমধ্যে যোৱা দুটা খণ্ডত কৈছিলোঁ যে তাত অখিল গগৈয়ে তেওঁ অৰ্কিড পাৰ্কৰ এজন মেনেজাৰক থিয় কৰাব বিচাৰিছিল। মেনেজাৰজনৰ নামটো মই পাহৰিছোঁ, কালি আমি দেখুৱাইছিলোঁ। সেই মেনেজাৰজনৰ ৰতন দাও মোক ডেস্কৰ ফালৰ পৰা কোৱাইছে। ৰতন দাও তেওঁৰ নাম আছিল। ৰতন দাও হৈছে আচলতে অৰ্কিড পাৰ্কৰ মেনেজাৰ। আমি কালি ফেচবুক পেজটোত দেখুৱাইছিলোঁ। ৰতন দায়ে ফেচবুক পোষ্ট দিছিল অৰ্কিড পাৰ্কত বিহু নাচনীৰ প্ৰয়োজন, কোনটো নম্বৰত যোগাযোগ কৰিব লাগে, অৰ্থাৎ তেওঁ মেনেজাৰ আছিল। সেই মেনেজাৰজনক শক্তিশালী অতুল বৰুৱাৰ বিৰুদ্ধে অখিল গগৈয়ে থিয় কৰাব বিচাৰিলে। অখিল গগৈয়ে গৌৰৱ গগৈক ক'লে যে আমাৰ সাংঘাতিক ফিল্ড আছে বোকাঘাট আৰু কলিয়াবৰত, গতিকে আমাক টিকট দিয়ক। গৌৰৱ গগৈয়ে খুবেই ভাল পালে, কাৰণ গৌৰৱ গগৈয়ে কংগ্ৰেছৰ এই হিন্দু বেল্টত টিকট দিবলৈ কেণ্ডিডেটেই নাই, মানুহেই নাই। মুছলমান বেল্টত 20জন 30জন লাইন পাতি আছে, কিন্তু হিন্দু বেল্টত কংগ্ৰেছৰ প্ৰাৰ্থী নাই। ইয়াতকৈ লাজৰ কথা এই কংগ্ৰেছ পাৰ্টীৰ বাবে একো হ'ব নোৱাৰে। আমি যেতিয়া কালি এই ডাৱৰ কাহিনী লিখিলোঁ, লগে লগে ডাৱৰ প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰা হ'ল। কালি ডাৱে এখন চিঠি লিখিলে যে মই এইবাৰ নিৰ্বাচন খেলিব নিবিচাৰোঁ, আচলতে আমাৰ হেঁচাত, আমাৰ বাতৰি হিচাত। ইয়াৰ পিছত কালি কি কৰিলে শুনি লওক। কালি অখিল গগৈয়ে শিৱসাগৰৰ যুৱক শৃংখল চুৰীয়াৰ লগত আলোচনাত মিলিত হ'ল। শৃংখল চুৰীয়াক প্ৰস্তাৱ দিয়া হ'ল যে শৃংখল চুৰীয়া আপুনি আহিব লাগে আৰু বোকাঘাটত অতুল বৰুৱাৰ বিৰুদ্ধে খেলিব লাগে। আচলতে অখিল গগৈৰ সৈতে AGP নেতৃত্বৰ কিবা লেনদেন হৈছে নেকি বুলি আমি সন্দেহ প্ৰকাশ কৰিছিলোঁ। গতিকে তেওঁৰ বিৰুদ্ধে যি দাগ লাগিল, সেই দাগ আঁতৰাবলৈ তেওঁ শৃংখল চুৰীয়াক মাতি আনিলে যে অতুল বৰুৱাৰ বিৰুদ্ধে ৰাইজৰ দলৰ প্ৰাৰ্থী হৈ শৃংখল চলিহাই বোকাঘাটত নিৰ্বাচন খেলিব লাগে, আৰু টকা পইচা যি লাগে সেয়া দিবলৈ অখিল গগৈ ৰাজি হ'ল। কিন্তু বোকাঘাটৰ সৈতে কোনো সম্পৰ্ক নথকা শৃংখল চলিহাই বোকাঘাটত নিৰ্বাচন খেলিবলৈ অস্বীকাৰ কৰিলে। ইয়াৰ পিছত আজিৰ আমোদজনক কাহিনী মন কৰক। অখিল গগৈৰ কথা কৈ মোক শুকাই যায়, গতিকে পানী খাবলগীয়া হৈছে, ক'ল্ড ড্ৰিংকছ ৰ'ব। এতিয়া কাহিনী মন কৰক। এইবাৰ আমাৰ মৰমৰ নেতা অখিল গগৈৰ কাহিনী মন কৰক। আজি পুৱাৰ ভাগত অখিল গগৈৰ ফালৰ পৰা শিৱসাগৰৰ বিজেপি নেত্ৰী, প্ৰাক্তন মন্ত্ৰী, প্ৰদেশ কংগ্ৰেছৰ সভাপতি অঞ্জন দত্তৰ কন্যা অংকিতা দত্ত, তেওঁ ইয়ত কংগ্ৰেছৰ সভানেত্ৰীৰ দায়িত্বত আছিল। অংকিতা দত্তই শেহতীয়াভাৱে বিজেপিত যোগদান কৰিছিল। অংকিতা দত্তই শিৱসাগৰৰ পৰা টিকট বিচাৰিছিল, কিন্তু অংকিতা দত্তক টিকট দিয়া নহ'ল। অংকিতা দত্ত অসন্তুষ্ট হৈ আছে বুলি অখিল গগৈয়ে ভাবিলে। আজি অখিল গগৈয়ে এজন বিশেষ ব্যক্তিৰ জৰিয়তে অংকিতা দত্তৰ সৈতে যোগাযোগ কৰিলে, ক'লে যে অংকিতা দত্ত আহিব লাগে বোকাঘাটলৈ, ৰাইজৰ দলৰ প্ৰাৰ্থী হৈ তেওঁ প্ৰতিদ্বন্দ্বিতা কৰিব লাগে। অংকিতাই অস্বীকাৰ কৰিলে নিৰ্বাচন খেলিবলৈ এই ব্যক্তিজনৰ জৰিয়তে। এইবাৰ অংকিতালৈ ফোন গ'ল এজন নেতাৰ, তেওঁৰ নাম হৈছে হৰিপ্ৰসাদ শইকীয়া। বোকাঘাটৰ কংগ্ৰেছৰ কৃষক মৰ্চাৰ সভাপতি নে কিবা সৰু পদ এটাত আছে। কংগ্ৰেছী ব্যক্তি, কোনো বিশেষ কাম কাজ নাই, কোনো সাংগঠনিকভাৱেও কংগ্ৰেছৰ শক্তিশালী নহয়। হৰিপ্ৰসাদ শইকীয়াই আজি অঞ্জন দত্তৰ কন্যা অংকিতা দত্তলৈ ফোন কৰি ক'লে যে অংকিতা, তুমি আহিব লাগে বোকাঘাটত, তুমি ৰাইজৰ দলৰ প্ৰাৰ্থী হিচাপে অতুল বৰুৱাৰ বিৰুদ্ধে খেলিব লাগে। অংকিতা দত্তই ইয়াক অস্বীকাৰ কৰিলে। এইবাৰ অখিল গগৈ বিপাঙত পৰিল যে কাক টিকট দিওঁ, হিন্দু মানুহেই নাই। অখিল গগৈ, গৌৰৱ গগৈৰ কাৰণে মুছলমান এৰিয়াত 20টা 25টা 50জনকৈ প্ৰাৰ্থী আছে, কিন্তু এনেকুৱা অৱস্থা হৈছে এইকেইটা দলৰ, যিকেইটা দলে 26ত চৰকাৰ গঠন কৰিম বুলি চিঞৰি ফুৰিছে, যিকেইটা হিন্দু বেল্টত এইবাৰ এটা নে দুটা ছিট পায়নে নে মোৰ সন্দেহ আছে, সেই দল দুটাই হিন্দু বেল্টৰ কাৰণে কোনো কেণ্ডিডেট বিচাৰি নাপালে। এইবাৰ হৰিপ্ৰসাদ শইকীয়াকে লাষ্টত অখিল গগৈয়ে নিৰ্দেশ দিলে যে তুমি আমাৰ কেণ্ডিডেট হৈ যোৱা। ইয়াৰ পিছত কৰিলে কি, হৰিপ্ৰসাদ শইকীয়াই এখন পদত্যাগ পত্ৰ লিখিলে কংগ্ৰেছলৈ, ক'লে আজিৰ পৰা মই কংগ্ৰেছৰ পৰা অব্যাহতি লৈছোঁ। 5 মিনিট পিছত অখিল গগৈয়ে ৰাইজৰ দলৰ পৰা এখন ষ্টেটমেণ্ট জাৰি কৰিলে যে বোকাঘাটত আমি প্ৰাৰ্থীৰ ৰূপে থিয় কৰাইছোঁ হৰিপ্ৰসাদ শইকীয়া। বাহ, এয়া হৈছে ৰাজনীতি।
একোজন লোকে এটা সমষ্টিত জিকিবলৈ 5 বছৰ 10 বছৰ পৰিশ্ৰম কৰি থাকে আৰু এই অখিল গগৈ গৌৰৱ গগৈ এই নিৰ্বাচনকে ল'ৰা ধেমালি বুলি ভাবিছে নেকি? মন গ'লে কাৰোবাক টিকট দি দিব, মানে কি কৰিব বিচাৰিছে? গৌৰৱ গগৈ চিয়'ৰ হৈছে নেকি যে এইবাৰ আমি হেৰুৱাম, আমি এবাৰ বিৰোধী দলপতি পাবলৈ 24টা যি ছিট লাগে সেই ছিটো পাব নোৱাৰিম? সেই এইবিলাক নাটক কৰি আছে নেকি? এনেকৈ নিৰ্বাচন খেলে নেকি? মই অসমৰ ইতিহাসত দীৰ্ঘদিন ধৰি কভাৰেজ কৰি আহিছোঁ, কিন্তু মই জীৱনত দেখা নাই অপজিশ্যন ইমান দুৰ্বল, হিন্দু বেল্টত পাৰ্টি দিবলৈ পাৰ্টি নাই। ইয়াতকৈ লজ্জাজনক ঘটনা অখিল গগৈ আৰু গৌৰৱ গগৈৰ বাবে একো হ'ব নোৱাৰে। আৰু অৱশেষত অতুল বৰাৰ বিৰুদ্ধে কংগ্ৰেছৰ অস্তিত্ব নথকা হৰিপ্ৰসাদ শইকীয়াক টিকট দি দিয়া হ'ল আৰু কলিয়াবৰত প্ৰদীপ বৰুৱাক টিকট দি দিয়া হ'ল, যিজন কেশৱ মহন্তৰ ঘনিষ্ঠ। এই দুজনক টিকট দি দিয়া হ'ল আৰু কংগ্ৰেছেও ক'লে দিয়ক দিয়ক বঢ়িয়া কেণ্ডিডেট দিছে, খুব ভাল হৈছে, অতুল বৰা কেশৱ মহন্তক ফ্ৰী কৰি দিব লাগে যাতে তেওঁলোকে গৈ আৰু 15-20খন ছিট অগপই আনিব পাৰে, আমাৰ যাতে অৱস্থা কাঢ়ি লৈ যায়। এয়া হৈছে কংগ্ৰেছৰ ভিতৰ চৰাৰ কাহিনী। ইয়াৰ পূৰ্বে আমি দেখিছিলোঁ অখিল গগৈয়ে বাৰে বাৰে দাবী কৰিছিল যে আমাক এজন শক্তিশালী প্ৰাৰ্থী লাগে, আমাক ডিগবৈ লাগে। ডিগবৈত তেওঁলোকে লক্ষ্যজ্যোতি গগৈ প্ৰাৰ্থী হিচাপে ঘোষণা কৰিলে। কংগ্ৰেছে তেওঁক টিকট দি দিলে লক্ষ্যজ্যোতি গগৈ। টিকট লৈ যোৱাৰ পিছত লক্ষ্যজ্যোতি গগৈ টিকট পোৱাৰ পিছত কালি লক্ষ্যজ্যোতি গগৈয়ে কৃষক মুক্তি সংগ্ৰাম সমিতিলৈ এখন চিঠি লিখিলে যে মই নিৰ্বাচন খেলিব নোখোজোঁ, মই সংগঠনৰ কাম কৰিম। লগে লগে অখিল গগৈয়ে এজন প্ৰাৰ্থীক টিকট দিলে, প্ৰাৰ্থীজনৰ নাম হৈছে দুলাল মৰাণ। দুলাল মৰাণ কোন? দুলাল মৰাণ আছিল কংগ্ৰেছী। দুলাল মৰাণে কংগ্ৰেছৰ হৈ ডিগবৈৰ পৰা টিকট বিচাৰিছিল। তেওঁ শক্তিশালী প্ৰাৰ্থী আছিল, কিন্তু কংগ্ৰেছে দুলাল মৰাণক নিদিলে। কংগ্ৰেছে ভাবিলে কোন দুলাল মৰাণ, কোন হিন্দু বেল্টত কোন আছে, গৌৰৱ গগৈয়ে ক'ত চিনি পায়? গৌৰৱ গগৈটো কাৰো লগত চিনাকি নাই। গতিকে গৌৰৱ গগৈয়ে ক'লে অখিল গগৈ যে আপুনিয়ে টিকট দিয়ক, আৰু অখিল গগৈয়ে এই দুলাল মৰাণক কংগ্ৰেছৰ পৰা পদত্যাগ কৰাই ডিগবৈত ৰাইজৰ দলৰ প্ৰাৰ্থী হিচাপে থিয় কৰালে। অৰ্থাৎ ৰাইজৰ দলত কোনো প্ৰাৰ্থীয়েই নাই। যি 3জন প্ৰাৰ্থী আমি এতিয়ালৈকে দেখা পালোঁ, কংগ্ৰেছৰ পৰা পদত্যাগকাৰী আনি নিৰ্বাচন খেলাইছে। এয়া হৈছে 2026ৰ নিৰ্বাচন। এই নিৰ্বাচনক লৈ ৰাইজে এতিয়াও একাংশই ভাবি আছে কংগ্ৰেছে চৰকাৰ গঠন কৰিব, হিমন্ত বিশ্ব শেষ হৈ যাব। মই আজি কৈছোঁ কংগ্ৰেছে 24টা ছিট পাই দেখুৱাওক এই ইলেকশ্যনত। এই নিৰ্বাচনত 24টা যদি ছিট পাই দেখুৱাব পাৰে কংগ্ৰেছে, তাত ইয়াতকৈ ডাঙৰ কথা একো হ'ব নোৱাৰিব। এইধৰণে নিৰ্বাচন খেলি আছে তেওঁলোকে। এতিয়া জ্ঞানশ্ৰী বৰাক লৈ অখিল গগৈয়ে যথেষ্ট চিঞৰ বাখৰ কৰি আছে। জ্ঞানশ্ৰী বৰাই বিভিন্ন ইউটিউবত ৰূপজ্যোতি কুৰ্মীৰ বিৰুদ্ধে দি আছে। জ্ঞানশ্ৰী বৰাৰ বিৰুদ্ধে আমাৰ কোনো অভিযোগ নাই। জ্ঞানশ্ৰী বৰা ভাল বক্তা, ভাল ছোৱালী। ৰাজনীতিত এনেধৰণৰ ছোৱালী আহিব লাগে, শিক্ষিত লোক আহিব লাগে, তাত আমাৰ ক'বলগীয়া একো নাই। জ্ঞানশ্ৰী বৰা অসমৰ মাটি পানীৰ সৈতে সম্পৰ্ক থকা ছোৱালী। জ্ঞানশ্ৰী বৰা এনেকুৱা নহয় যে হঠাৎ ভুতুমকৈ আহি পেলাই ৰাজনীতি খেলিব বিচাৰিছে। জ্ঞানশ্ৰীয়ে অসমক জানে, গাঁও ভূঞক চিনি পায়, ভাল কথা। কিন্তু মৰিয়নীত কি হৈছিল? মৰিয়নীত টিকট বিচাৰিছিল দিব্যাংগ গগৈ নামৰ এজন যুৱকে, যিজনে অখিল গগৈৰ সৈতে দীৰ্ঘদিন ধৰি ৰূপজ্যোতি কৰ্মীৰ বিৰুদ্ধে যুঁজি আছিল। কিন্তু কথা নাই বতৰা নাই, হঠাৎ অখিল গগৈয়ে জ্ঞানশ্ৰী বৰাক টিকট দি দিলে। কিয় অখিল গগৈ জ্ঞানশ্ৰী বৰাক মৰিয়নীত টিকট দিলে ইয়াৰ ৰহস্য কোনেও নাজানে, আনকি তেওঁৰ সতীৰ্থসকলেও নাজানে। হৰিশ দাস নামৰ এজন ব্যক্তি, ডাক্তৰ হৰিশ দাস, অখিল গগৈৰ ঘনিষ্ঠ আছিল। প্ৰথম তালিকাত তেওঁ নাওবৈচাৰ টিকট দি দিলে। কংগ্ৰেছৰ সৈতে বুজাবুজি কৰাৰ পিছত এওঁ টিকট বাতিল কৰি দিলে। অলকনাথ বড়োৰ কেণ্ডিডেটজনে বৰচলাত লাগি আছিল। ৰিপুণ বৰাৰ লগত কথা পাতি বৰচলাৰ পৰিৱৰ্তে তেজপুৰত দি দিলে। কংগ্ৰেছক মানি ল'লে যে তেজপুৰত দি দিয়ক। কংগ্ৰেছৰ অৱস্থা এনেকুৱা হৈছে যে তেজপুৰ সাংস্কৃতিক নগৰীখনত দিবলৈ হিন্দু কেণ্ডিডেট বিচাৰি পোৱা নাই। কেণ্ডিডেট পাইছে, কিন্তু জিকাব পৰা কেণ্ডিডেট বিচাৰি পোৱা নাই। সমগ্ৰ শোণিতপুৰত একেই অৱস্থা। পদ্ম হাজৰিকাৰ বিৰুদ্ধে যুঁজিবলৈ লিডাৰেই বিচাৰি নাপালে। গৈ পেলাই সিদিনা যোগদান কৰা নেপালী ছাত্ৰ সন্থাৰ সৈতে জড়িত সুনীল চেত্ৰীক টিকট দি দিয়া হ'ল। সুনীল চেত্ৰী বেয়া কেণ্ডিডেট বুলি কোৱা নাই, কিন্তু নদৱাৰহেন সমষ্টিটোত সুনীল চেত্ৰীয়ে কেতিয়াৰ পৰা প্ৰস্তুতি চলাইছিল? পদ্ম হাজৰিকাৰ লগত যুঁজিবলৈ 3 দিন আগতে বা 4 দিন আগতে প্ৰস্তুতি চলোৱা এজন প্ৰাৰ্থীক থিয় কৰাই নে? মই পুনৰ কৈছোঁ, হিন্দু বেল্টত এই বিৰোধী দলৰ এতিয়া সাংঘাতিক হাহাকাৰ অৱস্থা। তেওঁলোকৰ কোনো প্ৰাৰ্থী নাই, উপায় নাপায় ক'ৰবাৰ পৰা বিচাৰি খুচাৰি প্ৰাৰ্থিত্ব দিছে। মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ কংগ্ৰেছে কমচে কম 24খন আসন যেন পায়, নহ'লে এইবাৰ বিৰোধী দলপতি আসনত কংগ্ৰেছৰ কোনো নেতা বহিব নোৱাৰিব। ৰ'বই, কিন্তু অখিল গগৈৰ বাবে এটা বেয়া নহয় এটা খবৰ এটা আছে। খবৰটো এনেধৰণৰ যে অখিল গগৈয়ে ভাবিছিল যে বিজেপিৰ সৈতে এটা সময়ত তেওঁ বুজাবুজি কৰি অকল অগপৰ প্ৰাৰ্থী থিয় কৰাব, কংগ্ৰেছৰ সৈতে বুজাবুজি কৰি শিৱসাগৰত কংগ্ৰেছৰ প্ৰাৰ্থী থিয় নকৰাব, আৰু গৈ শেষত শিৱসাগৰত অখিল গগৈ বনাম অগপৰ প্ৰদীপ হাজৰিকাৰ মাজত
যুদ্ধখন চলিব আৰু অখিল গগৈ পাৰিলে জিকি যাব কিন্তু সেই আশা তেওঁৰ পূৰ্ণ নহ'ল বিজেপিয়ে বৰ্তমান কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বৰ সৈতে আলোচনা কৰি চূড়ান্ত কৰিছে যে কাইলৈ আচলতে বিজেপিৰ প্ৰাৰ্থী কুশল দুৱাৰীয়ে বিজেপিৰ প্ৰাৰ্থী হিচাপে মনোনয়ন পত্ৰ দাখিল কৰিব আজি দুপৰীয়াৰ ভাগত হিমন্ত বিশ্ব শৰ্মাৰ দূত হিচাপে পবিত্ৰ মাৰ্ঘেৰিটাই প্ৰদীপ হাজৰিকাৰ সৈতে শিৱসাগৰত আলোচনা কৰিছিল কিন্তু প্ৰদীপ হাজৰিকাক কৈছিল যে আপুনি খেলিব নালাগে বিজেপিয়ে খেলিব কিন্তু প্ৰদীপ হাজৰিকাই নিজে খেলিবলৈ আগ্ৰহ প্ৰকাশ কৰিলে তেতিয়া বিজেপিৰ ফালৰ পৰা কোৱা হ'ল যে তেনেহ'লে শিৱসাগৰত বন্ধুত্বসুলভ প্ৰতিদ্বন্দ্বিতা হ'ব ইতিমধ্যে গুৱাহাটীলৈ অহাৰ পূৰ্বে কুশল দুৱাৰীয়ে অধিবক্তাৰ জৰিয়তে দুখন মনোনয়ন পত্ৰ প্ৰস্তুত কৰিছিল এখনত তেওঁ ইণ্ডিপেণ্ডেণ্ট বুলি আছিল আনখনত বিজেপিৰ প্ৰাৰ্থী হিচাপে আছে এতিয়া মুখ্যমন্ত্ৰীয়ে সেউজ সংকেত দিয়াৰ পিছত কুশল দুৱাৰী আজি শিৱসাগৰলৈ উভতি গৈছে শিৱসাগৰত কাইলৈ কুশল দুৱাৰীয়ে বিজেপিৰ সদস্যসকলক লৈ বিজেপিৰ প্ৰাৰ্থীৰ ৰূপে শিৱসাগৰত প্ৰতিদ্বন্দ্বিতা কৰিব অৰ্থাৎ শিৱসাগৰত অগপ বিজেপি আৰু ৰাইজৰ দলৰ প্ৰতিনিধিৰ মাজত প্ৰতিযোগিতা চলিব বিজেপিয়ে আশা প্ৰকাশ কৰিছে এনে কাৰ্যৰ ফলত বিজেপি কৰ্মীসকল উৎসাহিত হ'ব যিসকলে আচলতে অখিল গগৈক হৰুৱাবলৈ চেষ্টা চলাই আছে লগতে গৌৰৱ গগৈৰ নীতিত অসন্তুষ্টি প্ৰকাশ কৰি একাংশ কংগ্ৰেছী অপেক্ষা কৰি আছিল সেই কংগ্ৰেছীসকলে পুনৰ অখিল গগৈ শিৱসাগৰৰ পৰা বিধায়ক হোৱাটো নিবিচাৰিব সেই কংগ্ৰেছীৰ ভোটটো বিজেপিৰ প্ৰাৰ্থী কুশল দুৱাৰীয়ে পাব বুলি আশা কৰিছে গতিকে শিৱসাগৰত এতিয়া অখিল গগৈ তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাটো নিশ্চিত হৈ পৰিছে এই ভিডিঅ' সংক্ৰান্তত আপুনি আপোনাৰ মতামত কমেণ্ট ছেকশ্যনত লিখিব পাৰিব ধন্যবাদ